সন্মুখত নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনক লৈ পেলাই বিজেপিয়ে ইতিমধ্যে তেখেতসকলৰ প্ৰচাৰ অভিযান বা অন্যান্য কাম কাজ আগ্ৰাসী ৰূপত তেখেতসকলে প্ৰস্তুত কৰি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মোৰ সৈতে উপস্থিত আছে। অকণমান তেওঁৰ পৰা বিশদভাৱে জানিবলৈ যত্ন কৰিম, কাৰণ নামনি অসমত বিজেপিৰ লাগ্বা লাগিব শীৰ্ষক যিটো কেম্পেইন আছে তেখেতৰ পৰাই আৰম্ভ হৈছিল আৰু এই মুহূৰ্তত তেখেতৰ সেই যিটো পৰিকল্পনা আছে পৰিকল্পনাটো কিমান ফলপ্ৰসূ হৈছে বা কি ধৰণে আগবাঢ়িব আমি জানিবলৈ যত্ন কৰিম। আপোনাক স্বাগতম জনাইছোঁ। আৰু লাগ্বা লাগিব এইবাৰ নতুন কনচেপ্ট বিজেপিৰ, আৰু নামনি অসমত আমি দেখিছোঁ যে এতিয়া প্ৰভাৱ বিস্তাৰ হৈছে লাগ্বা লাগিব। কি ধৰণৰ আপোনালোকৰ এই যিটো কনচেপ্ট আছে কনচেপ্টটো আগবঢ়াই লৈ যাব? এই যিটো কনচেপ্ট আচলতে কনচেপ্টটো দলীয় কনচেপ্ট নহয়। এইটো আচলতে মই নিজাববীয়াকৈ মই বিশেষকৈ যিহেতু মই গাৰ্জেন মিনিষ্টাৰ, মই ধুবুৰী অভিভাৱক মন্ত্ৰী, লগতে বঙাইগাঁৱৰ অভিভাৱক মন্ত্ৰী, আৰু যিহেতু বজালী বা বৰপেটা তাত যিহেতু মই সৰভোগ সমষ্টিত যিহেতু পূৰ্বতে বিধায়ক আছিলোঁ, এতিয়া বজালীত মই বিধায়ক হৈ আছোঁ। গতিকে সামগ্ৰিকভাৱে গোটেইকেইটা সমষ্টি যিহেতু আমি জানো যে বা সকলো বহুতো জানে হয়তো যে এইবাৰ আমাৰ নিশ্চিত ৰূপত আমাক জনসাধাৰণে বিশেষকৈ আমাৰ অসমৰ পশ্চিম অঞ্চলত আমাৰ গোলকগঞ্জ সমষ্টি, বিলাচীপাৰা সমষ্টি, আৰু ঠিক তেনেকুৱাকৈ আমাৰ বঙাইগাঁও সমষ্টি, আমাৰ অভয়াপুৰী সমষ্টি, বৰপেটা সমষ্টি, ভৱানীপুৰ সৰভোগ সমষ্টি, বজালী সমষ্টি, আৰু লগতে আমাৰ নলবাৰী জিলাৰ 3টা সমষ্টি। এই গোটেইকেইটা সমষ্টিতে আমাৰ NDA প্ৰাৰ্থী আমি জয়লাভ কৰিব বুলি এটা উমান পাইছোঁ, ৰাইজৰ উমান পাইছোঁ। কিন্তু সেইটো পালেও আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰিব লাগিব। কাৰ্যকৰ্তাসকলে যদি আমি এইটো ভাবোঁ যে নহয় আমি এইকেইটা চিট পাম, গতিকে মই সেইকাৰণে যিহেতু আমাৰ যুৱ বুট বাহিনীৰ যিহেতু আমাৰ সেয়া হৈছিলে, আমি সন্মিলন পাতিছিলোঁ, আৰু সেই সন্মিলনতে এটা শ্লোগান উলিয়াইছিলোঁ যে লাগ্বা লাগিব যিটো সেয়া এইটো আমাৰ কথিত শব্দ। বিশেষকৈ এই শব্দটো আমাৰ বৰপেটা বজালীকে আদি কৰি বা আমাৰ বঙাইগাঁৱতে হওক এনেকুৱা জিলাত সাধাৰণতে এইটো ব্যৱহাৰ কৰে। যেতিয়া এখন বিয়া এখন আহিলে যেতিয়া আপোনালোকে কয় যে বিয়াখন মানে লাগি দিব লাগিব, নিজৰ ঘৰৰ মানুহক মানে বিয়াটো খোৱাৰ কাৰণে নামাতে, ঠিক আমি তেনেকুৱাকৈ মানুহক আমি ভোট দিয়াৰ কাৰণেতো আমি কোৱা কথা কাৰণে ভোটাৰে যিহেতু ভোট দিবই, NDAক যিহেতু ভোট দিবই এইকেইটা সমষ্টিত, গতিকে সেইকাৰণে আমি ৰাইজক কাৰ্যকৰ্তাসকলক কৈছিলোঁ যে ৰাইজক যাতে কয় যে লাগ্বা লাগিব বুলি যাতে কয়। আৰু এই লাগ্বা লাগিবটো যদি আমি লিখিতত যদি ক'ব যাওঁ যে লাগি দিব লাগিব, যে বিয়াখন আহিছে লাগি দিব লাগিব দেই, বা নিৰ্বাচন আহিছে লাগি দিব লাগিব, এইটোৱে শব্দ বৰপেটা বজালী পিনে, বঙাইগাঁৱৰ পিনে বা আমাৰ এইপিনে ধুবুৰী পিনে এইটো আমি কওঁ যে লাগ্বা লাগিব। আৰু এইটো যদি আমি নলবাৰীলৈ যদি যাওঁ তেতিয়াহ'লে এইটো আমি ক'ম যে লাগ্বা লাগিব। তাত হচৈটো লাগি যায়, লাগ্বা লাগিব। গতিকে যিহেতু আমি জানো যে ইন ইণ্ডিয়া লেংগুৱেজ চেঞ্চেছ এভৰি 40 কিলোমিটাৰ, 40 কিলোমিটাৰৰ মূৰে মূৰে আমাৰ মানে ভাষা ভাৰতবৰ্ষত সলনি হৈ থাকে। গতিকে য'ত যিটো ভাষা প্ৰয়োগ কৰিলে মানুহে ধৰক কেটচি হয়, হৃদয়ংগম কৰে। এতিয়া ধৰক মই যদি শিৱসাগৰত গৈ পেলাই যদি মই কওঁ যে লাগ্বা লাগিব, তেওঁলোকে তেনেকুৱা হাৰ্ড কেটচিং নহ'ব। কিন্তু বৰপেটা বজালী বঙাইগাঁৱত আমি যদি কওঁ যে ভাই নিৰ্বাচন আহিছে লাগ্বা লাগিব বুলি ক'লে বেছি ভাল পাব, যে লাগি দিব লাগিব বুলি ক'লে বেছি ভাল নাপাব। গতিকে সেইকাৰণে কাৰ্যকৰ্তাসকলৰ উদ্দেশ্যে এইকেইখন সমষ্টিৰ কাৰণে লাগ্বা লাগিব, নলবাৰীৰ 3টা সমষ্টিৰ কাৰণে লাগ্বা লাগিব, আৰু আমাৰ সমগ্ৰ বাকী ৰেষ্ট অফ দ্য আছাম তাৰ কাৰণে সকলো কাৰ্যকৰ্তাসকলে যে নিৰ্বাচন আহিছে লাগি দিব লাগিব। অন্য এটা আমি প্ৰসংগলৈ আহিছোঁ। আমি দেখিছোঁ যে পিপুলছ পালছ নামৰ এটা সংস্থাই আপোনাৰ সমীক্ষা এটা দিছে যে আগন্তুক 26ৰ যিটো নিৰ্বাচন আহি আছে তাত বিজেপিক আপোনাৰ অধিক আসন দিয়া হৈছে, অৰ্থাৎ বিজেপিক প্ৰায় 80ৰ পৰা 90খন আসন তাত দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰীৰ যিটো আমি পাৰ্চেণ্টেজ চাইছোঁ, শতাংশ চাইছোঁ, তাতো আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ 30%, গৌৰৱ গগৈ 27%, এনেকৈ আপোনাৰ সৰ্বানন্দ সোণোৱালৰ নাম তাত আছে। ত' আপুনি এই যিটো 100 যিটো সমষ্টিৰ যিটো টাৰ্গেট দেখিছে, বিজেপিৰো আছে 100 সমষ্টি, এই সমীক্ষাটো এই দুটা প্ৰক্ৰিয়া লৈ পেলাই কি ক'ব বিচাৰিব? কাৰণ 100টা সমষ্টি আপোনালোকৰ চকুত আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 100খনৰ আমাৰ কথা কৈ আহিছিলে, আৰু কৈ আহিছে আমি এইবাৰ মানে মিছন 100 লিখা নাই। মই যেতিয়া সভাপতিৰ দায়িত্বত আছিলোঁ আমি মিছন 100 এটা মানে কেম্পেইন চলাইছিলোঁ, কিন্তু আমি সেইটো কেম্পেইনৰ বিপৰীতে আমি নিৰলসভাৱে আমি কাম কৰি আহিছোঁ।
নিশ্চিত ওপৰত আমি যে 100টা সমষ্টিত মানে আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম খুব ভালদৰে, আৰু তাৰ ভিতৰত 90টা যে আমি অধিক জিকিম বা যে আমি যে 89ৰ অধিক যে জিকিম, এইটো মই পূৰ্বতো কৈ আহিছোঁ, যোৱাকালিও মই এই কথাষাৰ কৈছোঁ। গতিকে তেওঁলোকৰ যিটো সমীক্ষা, এই সমীক্ষাটো শুদ্ধ বুলি মই ভাবোঁ। আৰু শুদ্ধ বুলি ভাবোঁ এইকাৰণে যে যিহেতু চৰকাৰৰ ফালৰ পৰা যি আমাৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে কাম কৰা হৈছে, আৰু দলৰ পৰা যি নিখুঁতভাৱে মাইক্ৰ' মেনেজমেণ্টৰ কাম ইতিমধ্যে কৰিছে, যেনেকুৱাকৈ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে প্ৰচাৰ কাৰ্যসূচী, দেৱাল লিখন কাৰ্যসূচী, আমি পদুম ফুল অংকন, মই নিজেও পদুম ফুল অংকন কৰিছোঁ, লগতে শ্লোগান লিখি আহিছোঁ, আমি বিকশিত অসম, সুৰক্ষিত অসমৰ বাবে বিজেপিৰ চৰকাৰ। গতিকে এই কাম আমাৰ যি আজিৰ পৰা আৰম্ভ হৈছে, তেনেকুৱা বিভিন্ন মাইক্ৰ' মেনেজমেণ্ট, আমাৰ পৃষ্ঠা প্ৰমুখে হওক বা শক্তি কেন্দ্ৰৰ ইনচাৰ্জসকলৰ সভাই হওক, বা আমাৰ 3জনীয়া সমিতিয়ে হওক, বা আমাৰ সংযোজন নিযুক্তি দিয়াই হওক আমাৰ প্ৰতিটো বুথত। গতিকে এনেকুৱা কামবোৰ চাই পেলাই মানে এটা মুদ্ৰাৰ যদি এপিঠে যদি আছে সংগঠন, এপিনে আছে আমাৰ চৰকাৰ। গতিকে নিশ্চিত ওপৰত আমি যি 90খনৰ অধিক চিট, মই যিটো পূৰ্বানুমান কৰিছিলোঁ সেই একেখিনি কথা তেওঁলোকে পূৰ্বানুমান কৰিছে। আৰু মই ভাবোঁ যে যিহেতু NDA, বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিচ্ছবি, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিচ্ছবি, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতিচ্ছবি হওক, বা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতিচ্ছবি হওক, বা পদুম ফুলৰ প্ৰতিচ্ছবি হওক, বা অন্য আমাৰ দলসমূহৰ যি প্ৰতিচ্ছবি ৰাইজৰ হৃদয়ত আছে। গতিকে ৰাইজৰ হৃদয়ত যিহেতু পূৰ্বতে প্ৰৱেশ কৰিছে, গতিকে নিশ্চিত ওপৰত তেওঁলোকৰ সমীক্ষাটো শুদ্ধ বুলি মই ভাবোঁ। আৰু এটা প্ৰশ্ন আপোনাৰ পৰা আমি জানিব যত্ন কৰিছোঁ। অগপক আমি দেখিছোঁ এতিয়া নিৰ্বাচন আহিছে, NDAত অগপ আছে, আৰু অগপক আমি কেইবাটাও আসন অগপ ইতিমধ্যে তেখেতসকলে নিজৰ শক্তিশালী বুলি কৈ আছে। এইকেইটা সমষ্টিত অগপৰ ভেটি, বিশেষকৈ আপোনাৰ যিটো সমষ্টি আছে বজালিতো অগপই এইবাৰ তেখেতসকলে নিৰ্বাচন খেলাৰ বাবে এক প্ৰকাৰ আগ্ৰাহী ৰূপ তেখেতসকলৰ আছে। বঙাইগাঁও আছে, অভয়াপুৰী আছে, এই ধৰণে অগপৰ কেইবাটাও চিট আছে। আপুনি বজালিৰ বৰ্তমান বিধায়ক, লগতে মন্ত্ৰী। এতিয়া বজালিটোও অগপই বিচাৰি থকা বুলি আমি গম পাইছোঁ। এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হৈছে নেকি যে আপোনাৰ সমষ্টি সলনি হ'ব পাৰে এইবাৰ? এইটো আমাৰ সমষ্টি সলনিৰ বিষয়টো অহা নাই। আমাৰ যি আপুনি কৈছে অসম গণ পৰিষদত শক্তিশালী হৈছে, এইটো আমাৰ কাৰণে ভাল খবৰ। এইটো কাৰণ NDA নাই ভাল, আমি ভাল পাওঁ। কাৰণ আজি বিজেপি যদি শক্তিশালী হয়, সেইটো তেওঁলোকৰ কাৰণে ভাল। কাৰণ তেওঁলোকে যিহেতু NDA, ঠিক তেনেকুৱাকৈ অসম গণ পৰিষদ যদি ক'ৰবাত শক্তিশালী হৈছে, নিশ্চিত ওপৰত ভাল। কাৰণ কিয়, শক্তিশালী য'ত হয়, এইটো ছাৰ্ভে হ'ব, 11টাকৈ ছাৰ্ভে ইতিমধ্যে হৈ গৈছে মই জনাত। গতিকে কোন দলৰ মানে ভাল বেয়া, এতিয়া মই ক'লেতো নহ'ব যে ভাৰতীয় জনতা পাৰ্টীৰ কোনটো সমষ্টি ভাল বুলি, মই ক'লেই নহ'ব। কাৰণ ইয়াক লৈ পেলাই নিৰপেক্ষ ছাৰ্ভে ইতিমধ্যে চলি আছে, আৰু মই জনাত এতিয়ালৈ 11টামান ছাৰ্ভে অসমত হৈ গৈছে। 11টা সমষ্টি, 11টা ছাৰ্ভে বিভিন্ন এজেঞ্চিৰ জৰিয়তে কেণ্ডিডেট সন্দৰ্ভতে হওক, বিধানসভা মানে কোন দলক দিলে ভাল, কোন ব্যক্তি মানে তেওঁৰ মানে সমৰ্থন আছে, এনেকুৱাকৈ হৈ গৈছে। গতিকে কোন দলক দিব নিদিব, কোন দলৰ কোন প্ৰাৰ্থী খেলি নেখেলিব, সেইবোৰ পৰ্যন্ত ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে ইতিমধ্যে কৰিছে, মই যিমানখিনি জানো। কাৰণ কিয়, মই যিহেতু প্ৰাক্তন ৰাজ্যিক সভাপতি আছিলোঁ দুবাৰকৈ, মই এই গতিবিধিবোৰ মই জানো, গম পাওঁ। গতিকে অগপ ক'ৰবাত শক্তিশালী যদি হৈছে, এইটো আমাৰ কাৰণে বেয়া খবৰ নহয়, আমাৰ কাৰণে ভালেই খবৰ। আৰু নিশ্চিত ওপৰত তেওঁলোকক আমি আসন দিবই লাগিব। বজালিতো বিচাৰি আছে বজালি বুলি কথা অহা নাই, আমি তেওঁলোকে চবতে বিচাৰিব, চবতে বিচাৰিছে। তেওঁলোকে বজালিও বিচাৰিছে, বঙাইগাঁও বিচাৰিছে, অভয়পুৰী বিচাৰিছে, গোলকগঞ্জ বিচাৰিছে মই জনাত। ঠিক তেনেকুৱাকৈ ভৱানীপুৰ সৰভোগ বিচাৰিছে। বিচৰাটো ভাল, কিন্তু আমাৰ ৰাষ্ট্ৰীয় সমিতি আছে, আমাৰ ৰাজ্যিক সমিতি আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, ৰাজ্যিক সভাপতি আছে, আৰু এওঁলোকে যিটো সিদ্ধান্ত লয়, আৰু সিদ্ধান্তটো একপক্ষীয় হ'ব নোৱাৰে। সিদ্ধান্ত নিশ্চিত ওপৰত অসম গণ পৰিষদৰ লগত লৈ সিদ্ধান্ত ল'বগৈ। গতিকে তেওঁলোকে যিটো সিদ্ধান্ত লয়, আমাৰ কথা হৈছে, বা বিশেষকৈ মই ৰাতিপুৱা যিটো পোষ্ট দিওঁ, মইতো কেতিয়াও পোষ্ট নিদিওঁ যে নিৰ্বাচনলৈ 90 দিন বাকী আছে, 98 দিন বাকী আছে, বিজেপি কাৰ্যকৰ্তাসকলে লাগিব বুলি মই কোৱা নাই। মই যিমান দিন কৰি আহিছোঁ NDA লাগিব লাগে। কাৰণ মোৰ উদ্দেশ্য হৈছে কি, যে নৰেন্দ্ৰ মোদী যিহেতু NDAৰ প্ৰধানমন্ত্ৰী, বিজেপিৰ প্ৰধানমন্ত্ৰী অকল নহয়, মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বা পূৰ্বৰ মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ বিজেপিৰ নহয়, বিজেপি দলৰ হয় তেওঁলোকে, কিন্তু বিজেপিৰ মুখ্যমন্ত্ৰী নহয়, তেওঁলোকে হৈছে NDAৰ মুখ্যমন্ত্ৰী। গতিকে স্বাভাৱিক NDA আমাৰ যিমানবোৰ ষ্টেক হোল্ডাৰ যিমানবোৰ আছে শক্তিশালী, মইতো ব্যক্তিগতভাৱে মই ভাল পাওঁ।
আপোনাৰ সমষ্টি সলনি হ'ব পাৰে নেকি? আমাৰ তেনেকুৱা আমি ক'ত কোনে নিৰ্বাচনত অংশগ্ৰহণ কৰে আমাৰ সেইটো ডাঙৰ কথা নহয়, কাৰণ কিয় আমি হৈছে নেশ্যন ফাৰ্ষ্ট পাৰ্টি নেক্সট ইণ্ডিভিজুৱেল লাষ্ট। গতিকে আমি নিমিত্তহে, ময়ে হওক বা আমাৰ যিকোনো পদাধিকাৰীয়ে হওক বা ৰাজ্যিক সভাপতিয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰী হওক, সকলোৱে একোজন একোজন কাৰ্যকৰ্তা। য'তে দিয়ে তাতে খেলিব বাধ্য, যদি দলত যদি থাকে বাধ্য, যদি য'তে দিয়ে তাতে অংশগ্ৰহণ কৰিব লাগিব, য'তে যি দায়িত্ব দিয়ে দায়িত্ব দিয়ে। আজি যদি মোক যদি ৰাষ্ট্ৰীয় সভাপতি যদি দায়িত্ব দিয়ে আমি ল'ব লাগিব, আৰু নল'লে মই লিখি দিব লাগিব। গতিকে ঠিক তেনেকুৱাকৈ য'তে যি দায়িত্ব দিয়ে সেইটো আমাৰ দলে এইটো নিয়ম কৰে এইটো। গতিকে পাৰফৰ্মেঞ্চৰ আধাৰত দিয়ে, গতিকে যাৰ পাৰফৰ্মেঞ্চ যিটো আছে সেইটো আধাৰত দিয়ে। যেনেকুৱাকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমিতো কোনো কালে এনেকুৱা কেন্দ্ৰীয় মন্ত্ৰী আমি পোৱা নাই যে যি একেবাৰে লঘু দপ্তৰ কিছুমান পোৱা যায়, কিন্তু এতিয়া তেখেতে যিটো সমগ্ৰ ভাৰতবৰ্ষত যিটো গুৰু দায়িত্ব এটা দিছে, গতিকে তেখেতক গুৰু দায়িত্বটো দিছে, দায়িত্বটো পালন কৰিছে, সফল হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী দায়িত্ব দিছে, পালন কৰিছে, সফল হৈছে। গতিকে যিবোৰ পাৰফৰ্মেঞ্চৰ আধাৰত দলে দায়িত্ব দিয়ে কাৰণে আমি সফল হওঁ। কাৰণ কিয় মই জনাত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা প্ৰাক মুহূৰ্তত দেশৰ প্ৰায় 6 লাখ মানুহৰ লগত কথা পাতিছিলে, বিশিষ্ট ব্যক্তিসকলৰ লগত, বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত। আৰু এই কথা এইকাৰণে পাতে যে পাতি পেলাই সিদ্ধান্তটো লয় সমূহীয়াভাৱে লয়, আমাৰ কোনো হাইকমাণ্ড নাথাকে। আৰু সেই সমূহীয়াভাৱে সিদ্ধান্ত লোৱাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সফল হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সফল হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচ্ছাৰ আধাৰত মুখ্যমন্ত্ৰী হোৱা নাই, দলে ছাৰ্ভে কৰি পেলাই অসমৰ ৰাইজৰ পৰা মতামত লৈছে, অসমৰ ৰাইজে দেখিছে যে তেখেতে মুখ্যমন্ত্ৰী হ'লে তেখেতে কাম কৰিব পাৰিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে কোনো ব্যক্তিগতভাৱে কোনো তেখেতক এই দায়িত্বটো দিয়া নাই, কাৰণ আজি 8 নম্বৰ পজিশ্যনত বা ইমান উচ্চ পজিশ্যনত আগতে পূৰ্বতে আমাৰতো কোনো আমাৰ নাছিলে। গতিকে দলে সেইকাৰণে এইবোৰ চোৱা চিতা কৰি পেলাই দায়িত্ব দিয়ে, আৰু এই দায়িত্ব সেইকাৰণে সফল হৈ গ'ল। কাৰণ ভাৰতীয় জনতা পাৰ্টীত যিমান দায়িত্ব দি আহিছে, মোক যেতিয়া অধ্যক্ষ অসম বিধানসভাৰ অধ্যক্ষৰ পৰা আনি পেলাই যেতিয়া সভাপতি দায়িত্ব দিলে, মইতো খুজি লোৱা নাছিলোঁ, পৰৱৰ্তী সময়ত মোৰ দুবাৰ দায়িত্ব দিলে। গতিকে দলে যেতিয়া যি দায়িত্ব দিয়ে, আমাৰ ক্ষেত্ৰ বুলি কথা নহয়, কেতিয়াবা হয়তো ইলেক্ট্ৰেল পলিটিক্সত দিব পাৰে, কেতিয়াবা হয়তো সংগঠনত দিব পাৰে। গতিকে দলে যেতিয়া যি দায়িত্ব দিয়ে সেই দায়িত্ব আমি সৰগত কৰিলোঁ। এয়া আছিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু আয়ুষ, আৰু মই তেখেতৰ সৈতে উপস্থিত আছিলোঁ আৰু তেখেতৰ পৰা কেইটামান ৰাজনৈতিক কথা আমি জানিবলৈ যত্ন কৰি আছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।